জনশতাব্দী এক্সপ্ৰেছ বহুতৰ মুখে মুখে শুনিছিলো যদিও যোৱা নাছিলো আজি উলালো গুৱাহাটীৰ পৰা মৰিয়নি হৈ যোৰহাট জনশতাব্দী এক্সপ্ৰেছত ৰাতিপুৱা 5:30 বজাত গুৱাহাটী পালোহি ট্ৰেইন আছে 6:10 আৰু নিজৰ জেগাত গৈ বহি যাত্ৰা আৰম্ভ কৰিলো উজনি অসম বুলি ক'লে মোৰ ঠেংটো এনেও দাং খাই থাকে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা হেউজিয়া পথাৰ যেনে বুজাব নোৱাৰা ভাষা লাহে লাহে লামডিং পাৰ হৈ ফৰকাটিং পালোহি সৰুতে কিতাপত পঢ়া কবিতাটোলৈ মনত পৰি গল আপোনালোকৰো পৰিছে নেকি কমেন্ট কৰিব প্ৰায় 5.5 ঘণ্টা জাৰ্নি কৰি মৰিয়নি পালোহি নামিয়ে পুৱাৰ চাহ কাপ ইয়াতে খালো অলপ ফ্ৰেছ হৈ ওচৰতে থকা ফুড ট্ৰেক ৰেষ্টুৰেণ্টত এসাজ ভাত খাই অলপ জিৰণি ললো মৰিয়নি হল যোৰহাটৰ আটাইতকৈ ডাঙৰ ৰেলৱে ষ্টেচন বা জংচন মৰিয়নি জনপ্ৰিয় হোৱাৰ দুটা কাৰণ হল এটা চাহৰ বাবে বিখ্যাত লগতে গিবন নামৰ যোনখন অভয়াৰণ্য তাৰ বাবেও বহুত বেছি বিখ্যাত লগতে মৰিয়নিক অসম আৰু নাগালেণ্ডৰ শেষ সীমান্ত বুলিও ক'ব পাৰি মানে বৰ্ডাৰ